নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মাইকেল জেকসনৰ অনুগামীৰ দৰেই ৰহস্যৰ মাজতে থাকিব লাগিব নেকি জুবিন গাৰ্গৰ অনুগামীও জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ কামহাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আজিলৈকে ডাইনা দিব্যা ভাৰতী শ্ৰীদেৱী মাইকেল জেকসনৰ অনুগামীয়ে লাভ কৰা নাই তেওঁলোকৰ মৃত্যুৰ ৰহস্য পৰৱৰ্তী খবৰ ছিংগাপুৰৰ পৰা অন্তৰ্ধান হৈছে শ্যামকানু মহন্ত অসমৰ শিল্পীৰ উভতনি যাত্ৰা অনিশ্চিত কমেও 18 জনকৈ আয়োজক কৰ্মীৰ হাতত নাই উভতনি অহাৰ টিকট দুদিনে শ্যামকানু মহন্তৰ সৈতে যোগাযোগ কৰিব পৰা নাই কৰ্মীসকলে নিজাকৈ টিকট কাটিবলৈ তেওঁলোকৰ হাতত নাই ধন মৃত্যুৰ মুখলৈ ঠেলি দিয়া জুবিন গাৰ্গৰ পাছতে এতিয়া ছিংগাপুৰৰ পৰা অন্তৰ্ধান হৈছে শ্যামকানু মহন্ত আন এটা খবৰ অসমে ন্যায় বিচাৰিছে আমি ন্যায় আজৰি আনিম জুবিন গাৰ্গ অবিহনে অসমীয়া আজি নিঃসংগ জনতাই বিচৰা ধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমীৰণ ফুকনে পৰৱৰ্তী খবৰ উত্তৰ লাগে কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ ক'ত আত্মগোপন কৰিছে শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা অজান দেশলৈ গুচি গ'ল সকলোৰে মৰমৰ জুবিন গাৰ্গ কিন্তু এতিয়াও কিয় নিমাত শ্যামকানু সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা আন এটা খবৰ গুৱাহাটীলৈ প্ৰৱেশ কৰিলে পাব দুই মহিৰহক উজনিৰ পৰা আহিলে সোণাপুৰত পাব জুবিন গাৰ্গক নামনিৰ পৰা আহিলে জালুকবাৰীত পাব ভূপেন হাজৰিকাক আন এটা খবৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ব্যৱহাৰ কৰা ইটা যোগান ধৰিলে মৰিগাঁৱৰ এগৰাকী যুৱতীয়ে জুবিন গাৰ্গে জীয়াই থকা অৱস্থাত লাখ লাখ লোকক সহায় কৰিছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই তেওঁক অকমান সহায় কৰিব বিচাৰিছে এজন জুবিন অনুৰাগী যুৱতীগৰাকীৰ নাম চুম্পী দেৱী এগৰাকী ব্যৱসায়ী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ইটা যোগান ধৰিছে মৰিগাঁৱৰ এগৰাকী যুৱতীগৰাকী জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে নিজৰ BNB ইটা ভাটাৰ পৰা বিনামূলীয়াকৈ যোগান ধৰিছে সম্পূৰ্ণ ইটা পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বেদ কৰিবলৈ হেঁচা দিয়ক আজিৰ পৰা শ্যামকানু ক'ত আছে সিদ্ধাৰ্থ ক'ত আছে ক'ত লুকাই আছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন এইবাৰ এই মন্তব্য কৰিছে বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে কৈছে আজিলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হোৱা নাই ৰহস্য হৈয়ে থাকিব নেকি কিয় এতিয়ালৈকে নিমাত হৈ আছে জুবিন গাৰ্গৰ লগত থকা সংগীসকল শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু যিসকল লোক তেওঁৰ লগত সাগৰত সাঁতুৰি আছিল তেওঁলোকেও জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ প্ৰকাশ কৰা নাই আন এটা খবৰ জুবিন গাৰ্গৰ শোকাবহ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা 9জনকৈ লোকক গ্ৰেপ্তাৰ সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে তৃতীয়খন এজাহাৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত কৰিবলৈ যোৰহাটবাসীয়ে দাবী উত্থাপন কৰিছিল ৰাস্তাত গাড়ীসমূহ আবদ্ধ কৰি ৰাখিছিল যাৰ বাবে যান-জঁটৰ সৃষ্টি হৈছিল আৰু অৱশেষত যোৰহাট আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছিল সাংবাদিক উৎপল বৰাৰ নেতৃত্বতে যোৰহাটত এই ঘটনা সংঘটিত হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰা হৈছে আৰু লগতে যোৰহাটৰ অশান্তি বিয়পোৱা 9জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ পত্নীয়ে কান্ধত তুলি চিতালৈ আগবঢ়োৱা দৃশ্য হয়তো ভাৰততেই কোনো দেখা নাই কিমান সাহসী প্ৰেমিকা পত্নী হলে এনে কাম কৰিব পাৰে এই ফটোখনক লৈ মন কৰক ফটোত যি দৃশ্য দেখিছে জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও তেওঁক কান্ধত তুলি চিতাত তুলি দিছে বৌ গৰিমা আৰু জুবিন দাই
যি যাত্ৰা তেওঁলোকে 2002 চনত আৰম্ভ কৰিছিল পৃথিৱীত প্ৰতিটো যাত্ৰাৰ সহযোগী হোৱাৰ সেই যাত্ৰাটো সংঘ দি প্ৰতিশ্ৰুতি ৰাখিলে গৰিমা বৌৱে আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুত অসমত শোকৰ বন্যা বৈছে কিন্তু ছিংগাপুৰত সংগোপনে অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গৰ মৃত্যুৱেও গা লৰাব নোৱাৰিলে আয়োজকক নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ যোৱা অসমৰ মডেলৰ বিস্ফোৰক দাবী পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বৰ্তমান সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই ৰাজনীতি কৰিছে একাংশ নেতাই এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল যে আমি জুবিন দাক লৈ ৰাজনীতি কৰিছো কিন্তু অসমবাসীৰ অতিকৈ আপোন হিয়াৰ আমুথু শিল্পীগৰাকীৰ ৰহস্যময় মৃত্যুৰ তদন্ত বিচৰাটো ৰাজনীতি নেকি যদি ন্যায় বিচৰাটো ৰাজনীতি হয় তেন্তে তেনে ৰাজনীতি আপুনিও কৰক অসমৰ ৰাইজক বিপদে পৰিচালিত নকৰিব আজিও জুবিন দাৰ বিদায়স্থলীৰ পৰা স্পষ্টভাৱে দাবী উত্থাপন কৰিছো মৃত্যুৰ ঘটনাৰ আমাক সিবিআই তদন্ত লাগিবই অভিযুক্তসকল গ্ৰেপ্তাৰ হ'বই লাগিব যিসকল লোক জুবিন গাৰ্গৰ লগত আছিল সেই সকলোকে তদন্তৰ আওতালৈ আনি প্ৰকৃত মৃত্যুৰ ৰহস্য ফাদিল কৰক অসমৰ মানুহ জুবিন প্ৰেমীসকল অপেক্ষা কৰি আছে আন এটা খবৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈ আছে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ তদন্তৰো দাবী কৰিছে একাংশই ইয়াৰ মাজতে চৰ্চিত হৈছে আন এক ঘটনা মঙ্গলবাৰে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়ত উপস্থিত আছিল নেকি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যম তুলপাৰ লগাইছে শিল্পীগৰাকীৰ শেষকৃত্য পৰ্ব চলি থকাৰ সময়ত হেনো জুবিন গাৰ্গৰ মেনেজাৰ তথা শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰে নাম হাঙুৰ খোৱা সিদ্ধাৰ্থ শৰ্মা উপস্থিত আছিল একাংশ লোকৰ মতে শেষকৃত্যৰ সময়ত ভিআইপিৰ শাৰীত থিয় দি আছিল সিদ্ধাৰ্থ শৰ্মা মুখখন গামোচাৰে লুকাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল সিদ্ধাৰ্থ শৰ্মা এই ঘটনা এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে সচেতন মহলতো চৰ্চা চলিছে হয়তো উপযুক্ত তদন্ত হলে এই খবৰ সঁচানে মিছা সেয়া পোহৰলৈ আহিব পৰৱৰ্তী খবৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামাঙ্কিত কৰিবলৈ দাবী উত্থাপন কৰিছে জুবিন অনুৰাগী সমাজকৰ্মী ৰেজ্জাক খানে আয়োজন কৰা এখন অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে উপস্থিত সকলে চাকিবন্তি জ্বলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰি দলংখন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰাৰ দাবী জনায় আন এটা খবৰ আগতীয়াকৈ জামিন বিচাৰি বিশিষ্ট অধিবক্তাৰ দুৱাৰত টুকৰ মাৰিছে শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ মৃত্যু কেন্দ্ৰিক বিতৰ্কৰ নাম হাঙুৰ খোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক শ্যাম কানু মহন্ত ছিংগাপুৰৰ পৰা ঘূৰি আহিছে অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰলৈ নি মৃত্যুমুখলৈ ঠেলি দিয়া শ্যাম কানুৰ বিৰুদ্ধে 60টাতকৈও অধিক গোচৰ ৰুজু কৰা হৈছে জুবিন গাৰ্গৰ অনুৰাগীয়ে আশা কৰিছিল যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত কিন্তু শ্যাম কানু মহন্তক ৰক্ষণাবেক্ষণ দিয়াৰ কামতহে ব্যস্ত হৈ পৰিছে একাংশ CID ৰুজু কৰা হৈছে গোচৰ যিটো গোচৰৰ নম্বৰ 18/2025 CID থানাত ৰুজু হোৱা এই গোচৰৰ ভিত্তিত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰৰ পৰা হাত হাৰিবলৈ আগতীয়াকৈ জামিন বিচাৰি আবেদন কৰিবলৈ তৎপৰ হৈ পৰিছে শ্যাম কানু ৰাজ্যৰ 3জনকৈ বিশিষ্ট অধিবক্তাক শ্যাম কানু মহন্তই তেওঁৰ হৈ আদালতত আগতীয়াকৈ জামিন আবেদন দাখিল কৰিবলৈ অনুৰোধ জনাইছিল
বিনিময়ত যিমান ধনৰ প্ৰয়োজন হয় সেয়া দিবলৈও প্ৰস্তুত হৈছিল শ্যাম কানু কিন্তু তিনিজন বিশিষ্ট অধিবক্তাই শ্যাম কানুৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছে তেওঁলোকৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম হাঙুৰ খাই পৰা শ্যাম কানুৰ সৈতে তেওঁলোকে আবেদন জনাব নিবিচাৰে অসমৰ ৰাইজৰ আবেগ আৰু অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শ্যাম কানুৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰিছে তিনিজনকৈ অধিবক্তাই বিকল্প অধিবক্তাৰ সন্ধানত এতিয়া নামি পৰিছে শ্যাম কানু মহন্ত আন এটা খবৰ ভয়ানক কাণ্ড কৰিলে এজন আফগান বালকে বিমানৰ লেণ্ডিং গিয়াৰত লুকাই ভাৰতত প্ৰৱেশ কৰিলে কৌতূহলপূৰ্ণ কৰিলে 13 বছৰীয়া কিশোৰে মাত্ৰ কৌতূহলৰ বাবেই কাকো খবৰ নিদিয়াকৈ কাবুলৰ পৰা দিল্লীলৈ আহিছিল এজন নাবালক দিল্লী অভিমুখী বিমানৰ লেণ্ডিং গিয়াৰত তেওঁ আত্মগোপন কৰি আছিল 13 বছৰীয়া কিশোৰজনে তাতেই 2 ঘণ্টা লুকাই ভাৰত পালেহি কিশোৰটি ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ পিছতহে বিষয়টো পোহৰলৈ আহে চৰকাৰী সূত্ৰমতে কাবুল বিমানবন্দৰৰ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা লৰাজনে পিছত তেওঁ KAM এয়াৰৰ বিমান RQ4401ৰ পিছফালে থকা চেণ্ট্ৰেল লেণ্ডিং গিয়াৰ কম্পাৰ্টমেণ্টৰ ভিতৰত লুকাই থাকে কাবুলৰ পৰা অহা এই বিমানখন প্ৰায় 2 ঘণ্টাৰ পাছত দিল্লীত অৱতৰণ কৰে দেওবাৰে পুৱা প্ৰায় 11 বজাত বিমানখন আহি দিল্লীত উপস্থিত হয় ইয়াৰ পিছত বিমানখনৰ কৰ্মচাৰীয়ে বিমানখনৰ ওচৰতে নাবালকজন ঘূৰি ফুৰা দেখি লগে লগে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীক খবৰ দিয়ে জানিব পৰা অনুসৰি নাবালকজনে তেওঁ কয় যে কেৱল কৌতূহলৰ বাবেই বিমানত উঠিছিল লেণ্ডিং গিয়াৰত বহিলে কি বিপদ হ'ব পাৰে সেই বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল